আমি আগতে এটা ভিডিঅ' কৰিছিলোঁ আমাৰ বিশেষভাৱে সক্ষম যুৱক পল্লৱ বনিয়াৰ আৰু তেওঁৰ মাতৃ কুসুম বনিয়াৰ এডোখৰ নিজা মাটি নাই, তেওঁলোকে ভাড়া ঘৰতে জীৱন কটাই আছে। আৰু আমাৰ এই ভিডিঅ'টো কৰাৰ পিছত আমাৰ কমলপুৰ ৰাজচক্ৰৰ বিষয়া মহোদয়ে তেখেতে নিজে আগ্ৰহ প্ৰকাশ কৰিছে যে মই মাটি এটুকুৰা তেখেতক দিম। গতিকে আজি আমি আবেদন পত্ৰ লৈ তেখেতৰ কাৰ্যালয়ত যাব ওলাইছোঁ। আমি যাত্ৰা আৰম্ভ কৰিছোঁ। আমি ইতিমধ্যে আহি কমলপুৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হ'লোঁ আৰু ইয়াৰ পিছতে আমি চক্ৰ বিষয়া মহোদয়ক সাক্ষাৎ কৰি আবেদন পত্ৰখন জমা দিম আৰু তাৰপিছতে আমি আকৌ উভতিম। চক্ৰ বিষয়া মহোদয়ৰ ওচৰত যথেষ্ট সংখ্যক লোক থকাৰ হেতুকে আমি কিছু সময় অপেক্ষা কৰিবলগীয়া হ'ল আৰু আমি তেখেতক অপেক্ষা কৰাৰ পিছত তেখেতে আমাক অৱশ্যে মাতিলে আৰু সেইমতে আমি আবেদন পত্ৰখন তেখেতৰ ওচৰত দাখিল কৰিলোঁ আৰু তেখেতে আশ্বাস দিছে যে যিকোনো উপায় নহওক এটুকুৰা ভূমি তেখেতে আবণ্টন দিব আৰু প্ৰয়োজন সাপেক্ষে হয়তো আমি ওপৰ মহলাৰ কোনোবা আমোলাৰ ওচৰতো হয়তো যাব লাগিব পাৰে, তেনেকুৱা এটা ইংগিতো দিছে। গতিকে সঁচাকৈ ভাল লাগিল, তেখেতে অধিক আগ্ৰহেৰে আবেদন পত্ৰখন পঢ়ি মেলি তেখেতে আক্ষেপ প্ৰকাশ কৰিছে যে আগতেই আহিব লাগে মোৰ ওচৰত। আমি আচলতে বহুত পূৰ্বৰ পৰাই এই বিষয়টোত জড়িত, কিন্তু আমাৰ পূৰ্বৰ এগৰাকী বিষয়া মাননীয় অংকিতা শৰ্মা বাইদেউ প্ৰচেষ্টা এটা চলাইছিলে, কিন্তু সেই সময়ত তেখেতৰ বদলিৰ নিৰ্দেশ আহিল, গতিকে কামটো সম্পূৰ্ণ নহ'ল আৰু সেইখিনি কথা আমি বৰ্তমানৰ চক্ৰ বিষয়া মহোদয়ক বুজাই দিলোঁ আৰু বুজাই দিয়াৰ পিছত তেখেতে অতি সোনকালে কুসুম বনিয়াৰ এডোখৰ মাটি আবণ্টন দিম বুলি আশ্বাস দিয়াত কুসুম বনিয়াও যথেষ্ট আনন্দিত হোৱা দেখা যায়। আমাৰ এই ভিডিঅ'টো চাই যদি ভাল লাগে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ যেন নাপাহৰে।